হঠাৎ অহা যি আফ্ৰিকান সোয়াইন ফ্লুৱে এই গাঁওখনৰ সম্পূৰ্ণ গাহৰি উচ্ছন্ন কৰি পেলালে প্ৰায় 1500 বা 2000 গাহৰি নিমিষতে শেষ হৈ গ'ল এইখন গাঁৱত প্ৰায় কেইবাশ লোকে যি গাহৰি পালন কৰিছিলে সকলো গাহৰি গড়ালসমূহ এতিয়া খালী লাখ লাখ টকা তেওঁলোকৰ হাতত লোন আছে যি লৈ তেওঁলোকে গাহৰি পালন কৰিছিলে আমি ৰনটো চলাই আহিছোঁ কি ক'ব কেনেকুৱা বিপৰ্যয় কি ক'ম মই আপোনালোকৰ চেনেলৰ যোগেদি বিশেষভাৱে মই চৰকাৰৰ ওচৰত জনাব বিচাৰিছোঁ যে আমি যিহেতু গাহৰি পালন কৰিয়ে জীৱিকা নিৰ্বাহ কৰি আছিলোঁ পৰিয়াল পোহপোৱা দিছিলোঁ আৰু বেংকৰ পৰা ঋণ লৈ আমি গাহৰি পালন কৰি আছিলোঁ হঠাতে আমাৰ গাহৰিবোৰ ক্ৰমান্বয়ে এটা দুটাকৈ দানা খাবলৈ এৰি দিছিলে আৰু আমি তাৰপিছত পশু বিভাগৰ লগত যোগাযোগ কৰি পশু চিকিৎসক আনি আমি সকলোখিনি যাৱতীয় যিখিনি চিকিৎসা কৰিব লাগে গোটেইখিনি কৰাৰ পিছতো ক্ৰমান্বয়ে আমাৰ আজি এজনী কাইলৈ এজনী এনেধৰণে মোৰ ডাঙৰ গাহৰি 32টামান নাইকিয়া হ'ল আৰু পোৱালি আছিলে 72টা এতিয়ালৈকে 60টামান মৰিলে এই আপোনালোকে দেখিছে আজিও মৰিছে এনেকৈ এতিয়া 3-4টামানহে জীয়াই আছেগৈ আৰু সিহঁতেও কাইলৈ পৰহিলে শেষ হৈ যাব গতিকে আমি কেনেধৰণে আমি ধৰি লওক এই আমাৰ যিহেতু বেংকৰ SBI পৰা আমি ঋণ লৈ পিনে গাহৰি পালন কৰি স্বাৱলম্বী হৈ আছিলোঁ পৰিয়ালটো পোহপাল দি আছিলোঁ আৰু এতিয়া আমি যিহেতু আমি বেংককতো ঋণ ঘূৰাই দিব লাগিব গতিকে আমাৰ চৰকাৰে যদি আমাক অলপ সহায় কৰে বা আমাৰ যিসকল গাহৰি পালন আছে এই গাহৰি পালনসকলক যদি আমি কিছু আৰ্থিক সাহাৰ্য সহায় কৰে তেতিয়াহ'লে আমাৰ অলপ হ'লেও আমি সহায় পাম আৰু এই মই চৰকাৰক আহ্বান কৰোঁ আমি ইয়াত বিভিন্ন লোক আছে এজন পাইছোঁ আপোনাৰ নামটো মোৰ নাম শ্ৰী খলিন্দ্ৰ দাস আপুনি গাহৰি পুহিছিলে মই নেক্সট এতিয়া নিউকৈ ষ্টাৰ্ট কৰিছিলোঁ তত মই এতিয়া মেক্সিমাম মোৰ 70-80 মিনিমাম কেজি চাইজৰ 15টা নাইকিয়া হৈ থাকিলে আপুনি ক'ত কাম কৰিছিলে জি মই হয় এতিয়া মই আজি 2 মাহ হৈছে অহা মই কেৰেলাত আজি 4 বছৰৰ পৰা কণ্টিনিউ কাম কৰি আছিলোঁ তাৰে গাঁঠি ধন আজি মোৰ খতম কঁকাল ভাগি থাকিল অৱস্থা বেয়া আৰু এতিয়া একোফালে সহায় নাই কি কৰিম কি নাই এতিয়া নাই ঘৰত থাকোঁ নাই বাহিৰত যাওঁ এতিয়া সেই অৱস্থা আচলতে মই আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব আপোনাৰ হয় আমি যিহেতু গাঁৱলীয়া আমি ল'ৰা হিচাপে আমি যিহেতু গাহৰি পালনে আমাৰ একমাত্ৰ জীৱিকা হিচাপে আমি হাতত লৈ যিধৰণে আগবাঢ়ি যাবলৈ চেষ্টা কৰিছিলোঁ যিহেতু আমি নিবনুৱা হয় আমি শিক্ষিত নিবনুৱা হিচাপে আজি আমি ঘৰতেই এডোখৰ মাটিত আমি মানে গাহৰি পালন কৰি আমি জীৱিকা অৰ্জন কৰিবলৈ চেষ্টা কৰিছিলোঁ মই যিহেতু আপোনাৰ জমেট'ত কাম কৰিছিলোঁ জমেট'ত কাম কৰি দুটকামান পইচা গোটাই মই গাহৰি ফাৰ্মখন সৰুকৈ আৰম্ভ কৰিছিলোঁ আৰু মোৰ ওচৰতেই আপোনাৰ এগৰাকী মহিলাই আপোনাৰ ষ্টেট বেংকৰ পৰা লোন লয় তেওঁ আপোনাৰ গাহৰি ফাৰ্ম আৰম্ভ কৰিছিলে আৰু আমাৰ ওচৰে পাজৰে বহুতৰে গাহৰি আপোনাৰ ইতিমধ্যে আপোনাৰ মৃত্যুবৰণ কৰিছে আৰু মোৰো আপোনাৰ ফাৰ্মৰ পৰা 3টা গাহৰি মই ৰাখিছিলোঁ 3জনী মাইকী গাহৰি আৰু এটা মতা গাহৰি এতিয়া সেইকেইটা মোৰ এতিয়া ইতিমধ্যে আপোনাৰ মৃত্যু হ'ল মোৰ ফাৰ্মখন খালী হৈ গ'ল আৰু ওচৰতেই আপোনাৰ যিগৰাকী মহিলাই আপোনাৰ ষ্টেট বেংকৰ পৰা লোন লৈছিলে তেওঁলোকৰো 7টা গাহৰি আপোনাৰ ইতিমধ্যে মৃত্যুবৰণ কৰিছে হয় একেদিনাখনে মৰিছে আৰু বহুত মহিলা আপুনি গাহৰি পুহিছিলে কিমান গাহৰি মোৰ টোটেল 20টা আছিলে এতিয়া নাই 7টাটো মৰি গ'ল আপোনালোকৰ মোৰ 40টা মৰিছে প্ৰায় গাহৰিখিনি ভেলু 10 লাখ টকাৰ ওপৰত হ'ব ডাঙৰ গাহৰি আছিলে পোৱালি আছিলে লোন চোন লৈছিলে লোন মাইক্ৰ' ফাইনেন্সিয়েল লোন আছিলে লোনৰ মানে আৰু বেলেগ পইচা তেনেকৈ কৰিছিলোঁ আৰু সেইটো কৰিয়ে চলি আছে 10-11 বছৰৰ পৰা লোন কেনেকৈ ঘূৰাব লোনটো এতিয়া হাজিৰা কৰিব লাগিব বেলেগতো উপায় নাই বেলেগ ইনকামৰ ৰাস্তা একো নাই হাজিৰা কৰিলে ঘৰো চলিব লাগিব লোনৰ পইচা ঘূৰাবলৈ লোনটো এৰি নিদিব বেংকে আচলতে এই অৱস্থা মই মহিলাসকলক লৈছোঁ আপুনি গাহৰি পুহিছিলে এনে 3টা মাইকী ডাঙৰ এজনী পোৱালি 3টা আছে এতিয়া কালি ৰাতি এটা পুতিলোঁ আজি ৰাতিপুৱা এটা পুতিছোঁ তাৰপিছত ডাঙৰ ঘাই এজনী এসপ্তাহমান হৈছে পুতা আপোনালোকৰ পশুপালন বিভাগৰ মানুহ আহিছে নাই অহা খবৰ দিছিলে খবৰ নাই দিয়া আকৌ নেজানো নহয় আমি আপোনাৰ ওচৰত আহিছোঁ পশুপালন বিভাগৰ মানুহ আহিছে আহে মোৰ প্ৰতি মাহে ফাৰ্ষ্ট উইকত আনো মই প্ৰতি মাহে চিকিৎসাৰ বাবে আনো তাৰে এতিয়া ৰিচেণ্ট আপোনাৰ নাইকিয়া হওঁতেও গোটেইবিলাক মোৰ চালে সিহঁতে কয় আপোনাৰ এইটো নাথাকিব জ্বৰ এইটো আফ্ৰিকান সোয়াইন ফিভাৰ পাই গ'ল ট্ৰিটমেণ্ট কৰি ইয়াত লাভ নাই
অলৰেডি যাব, বেছি দিন নাথাকে, এনেকৈ কৰি দিয়ে। এই গাঁওখনৰ নামটো কি আছিলে? এই ধৰিয়া গাঁও, বৰুৱাহোলা ধৰিয়া গাঁও, যিহেতু সম্পূৰ্ণ পশু চিকিৎসকৰ তত্বাৱধানত গোটেইখিনি মানে যিমানখিনি পশু চিকিৎসাৰ কাৰণে কৰিব লাগে গোটেইখিনি কৰা আছিলে। আৰু মই বিশেষভাৱে এইটো ক'ব বিচাৰিছোঁ, আমি যিহেতু গাঁওখনত অলৰেডি 90% মানুহৰে গাহৰি ইতিমধ্যে মৰি শেষ হৈ গ'ল, কিন্তু চৰকাৰক বা বিভাগক মই জনোৱা হৈছিলে যে অন্ততঃ আমাৰ পৰা যিটো তেজৰ নমুনা সংগ্ৰহ কৰি অন্ততঃ আমাৰ গাহৰিখিনি চৰকাৰীভাৱে কিবা ব্যৱস্থা কৰিবৰ কাৰণে, কিন্তু চৰকাৰৰ বিভাগে কোনো পদক্ষেপ লোৱা মই দেখা পোৱা নগ'ল।